নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই জব ৰিলেটেড ইনফৰ্মেশ্যন বিলাক আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব এতিয়া এইটো ভিডিঅ'ত মই যোনটো ভেকেন্সিৰ বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো আহিছে অইল ইণ্ডিয়া দুলিয়াজানৰ ফালৰ পৰা আৰু এইখন হৈছে অইল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটখন অইল ইণ্ডিয়া লিমিটেড এইটো অফিচিয়েল ৱেবছাইটৰ এড্ৰেছটো হয় ইয়াতে আপোনালোকে যদি যায় অইল ফৰ অলত যাব কেৰিয়াৰ আৰু তাৰপিছতে কাৰেণ্ট অপেনিংছত যাব কাৰেণ্ট অপেনিংছত এতিয়া কেইবাটা ভেকেন্সিজ ওলাইছে তাৰে দুটা ভিডিঅ' মই অলৰেডি দিছোঁ এইটো নাম্বাৰ 1ৰ ভেকেন্সিটোৰ বিষয়ে মই আপোনালোকক জনালোঁ আৰু নাম্বাৰ 4 এতিয়া মই নাম্বাৰ 5ৰ বিষয়ে আপোনালোকক জনাম এডভাৰটাইজমেণ্ট ফৰ এংগেজমেণ্ট অফ কনট্ৰেকচুৱেল কেমিষ্ট লেবৰেটৰী ইন অইল ইণ্ডিয়া লিমিটেড ফিল্ড হেডকোৱাৰ্টাৰ দুলিয়াজান এইটো আহিছে আৰু ইয়াতে আমি এটা ক্লিক কৰিম ক্লিক কৰিলে এইটো এডভাৰটাইজমেণ্টটো খোল খাই যাব এইখন হৈছে অল ইণ্ডিয়া দুলিয়াজানৰ ফালৰ পৰা অফিচিয়েল নটিফিকেশ্যনখন যোনখন 18 তাৰিখে ওলাইছিলে 18 জুলাইত ওলাইছে আৰু ইয়াতে দেখাইছে যে হেড যোনটো অইল ফিল্ড হেডকোৱাৰ্টাৰ দুলিয়াজান তাৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি থাকিলে আপুনি এপ্লাই কৰিব পাৰিব এইটো কনট্ৰেকচুৱেল বেচিছ হয় আৰু ইয়াতে যোনটো পোষ্ট ওলাইছে সেইটো হৈছে কনট্ৰেকচুৱেল কেমিষ্ট লেবৰেটৰী ইয়াতে এটা ভেকেন্সি আছে আৰু এই ভেকেন্সিটোৰ কাৰণে যোনটো এলিজিবিলিটি লাগিব কৈছে মাষ্টাৰ্ছ ডিগ্ৰী ইন কেমিষ্ট্ৰি মিনিমাম 2 years ডিউৰেশ্যন ফ্ৰম আ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰেকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউট আৰু তাৰপিছতে দুবছৰীয়া আপোনালোকৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন লেবৰেটৰী এক্টিভিটিজ ইন অইল এণ্ড গেছ লিমিটেড তাৰমানে দুবছৰীয়া আপোনালোকৰ যদি মাষ্টাৰ ডিগ্ৰী থাকে আৰু 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকে তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল হ'ব মিনিমাম এজ লিমিট 24 years হ'ব আৰু মেক্সিমাম 50 yearsলৈকে আছে আৰু চেলাৰী যোনটো হ'ব এইটো 70,000 per month হ'ব ৰিজাৰ্ভেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ আৰু এইটো ছমহীয়া হয় ছমাহৰ কাৰণে কণ্ট্ৰেক্ট হয় আৰু যোনটো এক্সটেণ্ড কৰিব 3বাৰ তাৰমানে প্ৰথমতে ছমাহৰ ডিউৰেশ্যনৰ কাৰণে দিব ছমাহ মানে আপ টু 2 yearsলৈকে আপোনালোকে এই চাকৰিটো কৰিব পাৰিব আৰু ইয়াৰ কাৰণে ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব দুলিয়াজানতে হ'ব এইটো যোনটো ভেনিউ দিছে অইল হিউমেন ৰিচোৰ্চ অফিচ 5th floor অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান ইয়াতে ইণ্টাৰভিউটো হ'ব আপোনালোকে যাব লাগিব 4 তাৰিখে 4 আগষ্টত এই ইণ্টাৰভিউটো হ'ব ৰাতিপুৱা 7টা পৰা 9টা বজাৰ ভিতৰত হ'ব ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আৰু তাৰপিছতে ইণ্টাৰভিউটো হ'ব 9টা বজাৰ পিছত কিন্তু আৰু আপোনালোকে যাব নোৱাৰিব সেইকাৰণে 7টা বা 9টা বজাৰ ভিতৰতে আপোনালোকে গৈ পেলাই প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব যেতিয়া আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব এইখিনি ডকুমেণ্টছ লৈ যাব লাগিব পাৰ্চনেল বায়'ডাটা ফৰ্ম এই ফৰ্মখন ইয়াৰ লগতে এটেচ আছে সেইখন মই আপোনালোকক দেখাই দিম সেইখন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই পেলাই ফিল কৰি ল'ব এখন ৰিচেণ্ট 3x3 centimeters কালাৰ ফটোগ্ৰাফ লাগিব ভেলিড আইডেণ্টি প্ৰুফ আৰু ভেলিড এড্ৰেছ প্ৰুফ কৈছে তাৰপিছত ডেট অফ বাৰ্থ প্ৰুফ লাগিব তাৰমানে আপোনালোকৰ ক্লাছ 10ৰ চাৰ্টিফিকেট যদি আছে বা এডমিট কাৰ্ড সেইখন আপোনালোকে লৈ যাব পাৰে মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট তাৰপিছতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট যদি কিবা আছে ৱৰ্ক এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট আৰু সকলোবোৰ ডকুমেণ্টছ আপোনালোকে অৰিজিনেলো লৈ যাব আৰু ফটোকপি কৰি তাতে চেল্ফ এটেচ কৰি পেলাই এই গোটেইখিনি ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব যদি আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি লগত কেৰি নকৰে তেতিয়া কিন্তু আপোনালোকক ইণ্টাৰভিউটোৰ কাৰণে তেখেতলোকে এলিজিবল বুলি মানি নলয় এটা 100 মাৰ্কছৰ এটা ইণ্টাৰভিউ প্ৰচেছ হ'ব 50 মাৰ্কছ থাকিব মিনিমাম কোৱালিফাইং আৰু প্ৰচেছ নলেজ তাৰপিছতে আপোনালোকৰ প্ৰফেশ্যনেল নলেজ পাৰ্চনেল এট্ৰিবিউট ছফ্ট স্কিল এইবিলাক সুধিব এইটো কোনো ৰিটেন টেষ্ট নহয় এনে জাষ্ট যোনটো আপোনালোকৰ ভাৰ্বেল তেখেতলোকে ইণ্টাৰভিউ হ'ব সেইটো এনেকৈ ব্ৰেক কৰি দিছে মাৰ্কছখিনি আৰু যোনটো জব ৰেছপনচিবিলিটি হ'ব সেইটো আপোনালোকৰ লেবৰেটৰীৰ কাৰণে হয় লেবৰেটৰীত আপোনালোকে কাম কৰিব লাগিব বাকী লাষ্টৰ যোনখন ফৰ্মখন আছে মই দেখাই দিছোঁ এইখন হৈছে এপ্লিকেশ্যন ফৰ্মেটখন এইখনে আপোনালোকে প্ৰিণ্ট কৰি ফিল কৰি লৈ যাব লাগিব ইণ্টাৰভিউ দিনাখন আৰু লগতে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে শ্বেয়াৰ কৰি দিব কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব এইটো ভিডিঅ'ত মই জনাব লগা ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ